আয়তীৰ উৰুলি বিয়া নামেৰে মুখৰ বৰনামঘৰৰ প্ৰাংগণ। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণত হোমৰ জুইক সাক্ষী কৰি ল'লে সংকল্প। একেলগে 8 যোৰা দৰা কইনাই মেলিলে যুগ্ম জীৱনৰ পাতনি। বৈদিক ৰীতি নীতিৰে আজীৱন দুয়োৰে হৈ থকাৰ পণ ল'লে। বিবাহ সকলোৰে জীৱনৰ এক স্মৰণীয় দিন, কিন্তু উপযুক্ত ধনৰ অভাৱত বহুতেই বিশেষ কৰি তুলিব নোৱাৰে সেই বিশেষ দিনটো। সেয়ে সামাজিক স্বীকৃতিৰ পৰা যেন বঞ্চিত হৈ ৰয় সেইসকল। সেয়ে ৰহাৰ কটহগুৰিত শুকুৰবাৰে নিশা অনুষ্ঠিত হ'ল এই সমূহীয়া বিবাহ। আনুষ্ঠানিকভাৱে বিবাহ সম্পন্ন কৰিব নোৱাৰা 8 যোৰা দম্পতীক গাঁৱৰ ৰাইজে পাতি দিলে বিবাহ। গাঁৱৰ বৰনামঘৰৰ প্ৰাংগণত বৈদিক ৰীতি নীতিৰে সম্পন্ন হ'ল সমূহীয়া বিবাহ। সামাজিক ৰীতি নীতি ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ ৰহাৰ কটহগুৰিত সম্পন্ন 8 দম্পতীৰ বুঢ়া বিয়া। কটহগুৰি চাৰিখেলৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত এই সামূহিক বিবাহ অনুষ্ঠান। বৰ্তমান সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰা অৱস্থাত কোনো অভ্যৰ্থনাৰ ব্যৱস্থা নকৰাকৈয়ে অনুষ্ঠিত কৰা হয় সমূহীয়া বিবাহ। সামাজিক পৰম্পৰা ৰক্ষা কৰি কটহগুৰিৰ ৰাইজে কৰা এই কাৰ্যক এতিয়া প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে। ৰহাৰ পৰা ৰমেশ নাথ, NKTV+।